মৰাণত আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী বিমল বৰা। মৰাণৰ হাটখোলা ৱাৰ্ডত আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন কেবিনেট মন্ত্ৰী বিমল বৰা। মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অৱস্থিত অংগনবাদী কেন্দ্ৰটি উদ্বোধনৰ পূৰ্বে মন্ত্ৰী বিমল বৰাই গছপুলি ৰোপণ কৰে। অনুষ্ঠানত মৰাণ মণ্ডল বিজেপিৰ সম্পাদক, স্থানীয় গণমান্য ব্যক্তি, বিজেপি কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকা আৰু শিশুসকল উপস্থিত থাকে। মন্ত্ৰী বৰাই শিশুসকলক চকলেট বিতৰণ কৰে আৰু তেওঁলোকৰ সৈতে কিছু সময় অতিবাহিত কৰে। মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি আজি সকলোৰে উপস্থিতিত কণমানি শিশুহঁতৰ কাৰণে মুকলি কৰি দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ কণ কণ শিশু আৰু প্ৰসূতি মাতৃসকলৰ স্বাস্থ্য শিক্ষা এইসমূহ যাতে সুন্দৰ ৰূপত পৰিচালিত হোৱাত সহায় হ'ব পাৰে তাৰ কাৰণে এটা যোজনা তৈয়াৰ কৰিছিলে অংগনবাদী চেণ্টাৰসমূহ উন্নত মানদণ্ডেৰে গঢ়ি তুলিবৰ কাৰণে, আৰু সেই কাম আমি ইতিমধ্যে কৰি আছোঁ। আৰু আজিও মৰাণত তেনেধৰণৰ এটা গৃহ আনুষ্ঠানিকভাৱে আমি সকলোৰে উপস্থিতিত উদ্বোধন কৰি কণমানি শিশুসকলৰ কাৰণে আমি উৎসৰ্গা কৰোঁ।